নমস্কাৰ। এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে UPPLৰ জ্যেষ্ঠ বিধায়ক মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়া। ইউজি ব্ৰহ্ম ডাঙৰীয়া UPPL দলৰ প্ৰতিষ্ঠাপক সভাপতি। মই এই অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। মোৰ প্ৰথম প্ৰশ্নটো হ'ল ব্ৰহ্ম ডাঙৰীয়া, প্ৰমোদ বড়ো ডাঙৰীয়া ৰাজ্যসভালৈ যোৱাটো প্ৰায় নিশ্চিত হৈছে, কেইমুহূৰ্তমানৰ পিছতে তেওঁ মনোনয়ন দাখিল কৰিব। এই মুহূৰ্তত বড়োভূমিৰ ৰাজনীতিত ইয়াৰ কি ধৰণৰ গুৰুত্ব আছে প্ৰমোদ বড়োৰ উচ্চ সদন যাত্ৰা? আজি মই খুবেই আনন্দৰে ক'ব লাগিব, আমাৰ দলৰ সভাপতি প্ৰাক্তন চিফ অফ BDC প্ৰমোদ বড়ো ডাঙৰীয়া ৰাজ্যসভালৈ উচ্চ সদনলৈ গমন কৰি আছে। আৰু অসমৰ পৰা 3টা ছিট আছিলে আৰু 2টা ছিটত BJP কেণ্ডিডেট গ'ল আৰু এটা ছিটটো UPPL। তাৰ প্ৰতিদ্বন্দ্বী হিচাপে কোন ওলাই মই নাজানো, অন্ততঃ NDAৰ পৰা কোনো প্ৰতিদ্বন্দ্বী নাই। মই ভাবিছোঁ যে যোৱা যিটো BTC ইলেকশ্যন, তাতে কিবা এটা পৰিৱেশত এটা পৰিস্থিতিৰ কাৰণে UPPLৰ ৰিজাল্টটো আমি আশা কৰাৰ দৰে আশানুৰূপভাৱে নহ'ল। আৰু আজি প্ৰমোদ বড়োৰ দিল্লীত যোৱাত আৰু অন্য এটা দিশো আছে, যেনেকৈ বড়ো সম্প্ৰদায়ৰ পৰা বড়ো মানুহ কোনোদিন 2জন ৰাজ্যসভাত যোৱা নাছিলে আৰু এতিয়া ইতিহাস হৈ গৈছে। আৰু এজন প্ৰথম গৈছিল ৰাজ্যসভাত অমৃতলাল বসুমতাৰী বুলি, কিন্তু হিতেশ্বৰ শইকীয়াৰ এগেইনষ্টত প্ৰতিদ্বন্দ্বিতা কৰি তাৰপিছত এই ইলেকশ্যনটো হিতেশ্বৰ শইকীয়া চেলেঞ্জ কৰাৰ বাবে পিছত তেওঁৰ যিটো ৰাজ্যসভাৰ যিটো মেম্বাৰশ্বিপ এইটো নোহোৱা হৈ গৈছিল। তাৰপিছত ময়ে প্ৰথম আছিল 2002ত ৰাজ্যসভাৰ NDA বা AGP চবেই বিৰোধী শক্তি হিচাপে আমি গৈছিলোঁ। এইবাৰ প্ৰমোদ বড়ো যাব আৰু অলৰেডি ৰনগৰা আছে। তো মই ভাবোঁ এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ ব্ৰহ্ম ডাঙৰীয়া, এটা সৰু আঞ্চলিক দল বড়োভূমিতেই যাৰ সীমাবদ্ধতা আছে, 3জনকৈ সাংসদ, 2জন উচ্চ সদনত, 1জন নিম্ন সদনত। এই মুহূৰ্তত NDA চৰকাৰত প্ৰমোদ বড়োৱে এটা মন্ত্ৰিত্ব পোৱাৰ বাটো মুকলি হৈছে বা এটা সম্ভাৱনাৰ সৃষ্টি হৈছে, আপুনি কি ভাবে? তেওঁ গৈছে দিল্লীত, ভালে এটা লবি অলৰেডি সৃষ্টি হৈছে। তেওঁ 2020 চনত যিটো বড়ো চুক্তি কৰিছিলে, তাৰপিছত বহুতখিনি চিনাকি বাঢ়িল আৰু এটা লবি সৃষ্টি হৈছে। তাৰ কাৰণে তেওঁ যদি পায় ভাল কথা, দলৰ কাৰণেও মই ভাল হ'ব বুলি আশাটো আমি কৰাটো ভুল নহয়, কাৰণ সেইটো অৱশ্যে ক'ব নোৱাৰি দিল্লীত গৈ পেলাই কি হ'ব। কিন্তু মই ভাল দিশটোৱেই দেখিছোঁ আৰু UPPL দলৰ কাৰণে এইটো ভাল এটা UPPL দল আকৌ যোৱা 2025ৰ যিটো এটা নিৰ্বাচনৰ ৰিজাল্ট, এই ফলাফলৰ পিছত অলপমান হতাশা বা নিৰাশা আহি গৈছিলে। তাৰপিছত কিন্তু আজি এই যিটো এটা বতৰা, যিটো খবৰ ৰাজ্যসভাৰ গমন প্ৰমোদ বড়োৰ, সেইটো এটা আশাৰ ৰেঙনি আকৌ পুনৰজীৱিত কৰিছে আৰু মানুহবিলাকে চবেই উৎসাহিত হৈছে। এতিয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল যে বড়োভূমিৰ BTR নিৰ্বাচনৰ পিছত যিটো ৰাজনৈতিক পৰিৱেশ, হঠাৎ আপোনালোকৰ চিৰবৈৰী BPFৰ সৈতে BJPৰ মিত্ৰতা, ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে BPFৰ সৈতে BJPৰ ছিট শ্বেয়াৰিং পৰ্যন্ত হৈ গৈছে, য'ত UPPLৰ নাম নাই। যদিও প্ৰমোদ বড়োক ৰাজ্যসভাত এটা সাংসদ হোৱাটো প্ৰায় নিশ্চিত হৈছে, বিধানসভা নিৰ্বাচনত এই ৰাজনীতিটো কি ধৰণৰ হ'ব? UPPLৰ ভূমিকা কি হ'ব? চাওক, আমাৰ কথাটো কি, আমি NDAত আছিলোঁ 2021ৰ পৰা, এতিয়াও আনুষ্ঠানিকভাৱে NDAত চামিল হৈছিল। 2020ত কিন্তু আমি কোনো মিত্ৰতা কৰা নাছিল, ছিট শ্বেয়াৰিঙো কৰা নাছিল BTC ইলেকশ্যনত। 21ত কিন্তু মিত্ৰতা কৰিছিলোঁ, এলায়েন্স। এতিয়ালৈকে আছোঁ আৰু এতিয়া মই কাৰণে কৈ আছোঁ যে শেষ মুহূৰ্তলৈকে এই এলায়েন্সটো ৰক্ষা কৰাটো NDAৰ যিটো এটা মূল দল BJPৰ হাততে আছে। বিগ ব্ৰাদাৰ হিচাপে তেওঁলোকে সুনিশ্চিত কৰিব লাগে যে UPPLক NDAত ভৱিষ্যতত লৈ যাব বিচাৰি নে নাই। ৰাজ্যসভা দিছে ঠিকেই, ৰাজ্যসভা দিয়াতে শেষ হোৱা নাই, বিধানসভা নিৰ্বাচনতো আমাক সুনিশ্চিত কৰিব লাগে, সন্মানজনকভাৱে এটা স্থান দিব লাগিব। আৰু আমাৰ কথাটো যিহেতু এইটো ফাইনেল হোৱা নাই, অন্য দলৰ ষ্ট্ৰেটেজিৰ ওপৰত BPF আৰু UPPLৰ মাজতো বুজাবুজি, ছিট শ্বেয়াৰিং সম্ভৱ নহ'ব। কিন্তু BJPয়ে যদি ভাবে ওপৰ মহলৰ পৰা, দিল্লীৰ পৰা, হয়তো এইটো সম্ভৱ হ'ব পাৰে। কিন্তু এইও আমি ক'ব নোৱাৰোঁ তেওঁলোকে কি পৰ্যায়লৈকে আমাক লৈ যাব। কিন্তু আমি UPPL হিচাপে প্ৰয়োজনত আমি অকলে যাম, এইখিনি কথা আমি সিদ্ধান্ত লৈছোঁৱে। কিন্তু চামহাও যিহেতু আমি দিল্লীত আজিও
দিল্লীতো NDAৰ লগত আছে 2জন MP অলৰেডি NDAৰ সহযোগী হৈ আছে যদি বিজেপিয়ে আপোনালোকক আসন বুজাবুজি কৰিব নিবিচাৰে ব্ৰহ্ম ডাঙৰীয়া এই কথাটো আপুনি ক'ব নেকি যে UPPLে প্ৰয়োজনত 15খন আসনতে নিজাববীয়াকৈ প্ৰাৰ্থী দিব নাই প্ৰয়োজনত 15খন নহয় 20খনে আমি দিম যদি প্ৰয়োজন হয় মানে BTCৰ বাহিৰতো 4-5খন মান দিম আৰু এইটো একলা চলো কোনো দলৰ লগত মানে ডাইৰেক্ট বা ফৰ্মেল এলায়েন্সত নগৈ পেলাই একলা চলো তাৰ মাজত নিৰ্বাচনৰ দিনলৈকে আৰু নিৰ্বাচনৰ ফলাফললৈকে কোৱাৰ কি ষ্ট্ৰেটেজি বা পলিচি মানে আমি গ্ৰহণ কৰি পেলাই আগবাঢ়ি যাম এইটো আমাৰ ওপৰত ধন্যবাদ ব্ৰহ্ম ডাঙৰীয়া সেয়া আছিল UG ব্ৰহ্ম ডাঙৰীয়া বিশেষকৈ প্ৰমোদ বড়োৰ ৰাজ্যসভা যাত্ৰা আৰু সমান্তৰালভাৱে বড়ো ৰাজনীতিৰ যিটো চৰ্চা সেই প্ৰসংগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে উখৰাগুৰা ব্ৰহ্ম ডাঙৰীয়াই অনাগত সময়ত বেছ লক্ষণীয় হ'ব বড়ো ভূমিৰ ৰাজনীতি কাৰণ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে UPPLৰ সৈতে নহয় বিজেপিয়ে চিট শ্বেয়াৰিং সম্পূৰ্ণ কৰিছে BPFৰ সৈতেহে